মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা এই পবিত্ৰ তীৰ্থক্ষেত্ৰত 18 আগষ্ট কালি সন্ধ্যা 8 বজাৰ পৰা পালন 18 ছেপ্টেম্বৰলৈকে চলে। ৰাতি এখন নামত জাতি ধৰ্ম বৰ্ণ ভাষা পূৰ্বতেও লাখ লাখ ভক্তসকলে অংশগ্ৰহণ কৰিছিলে, এতিয়াও কৰিব। সেয়া আমি সকলোবিলাক এই পাল নামত সেৱা কৰি তেখেতসকলৰ জীৱন কৰাৰ লগতে পৰিয়ালৰ মংগল কামনা কৰিবলৈ আমি আহ্বান জনাওঁ। এই সুযোগতে আমি সংবাদ মাধ্যম বিভাগ, খোৱাপানী, বিদ্যুৎ, পথ, জিলা প্ৰশাসন, আৰক্ষী অধীক্ষক, আমাৰ আয়ুক্ত মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সাংসদ, বিধায়ক সকলো জনতা আমি আহ্বান জনাইছোঁ সকলো পৰিয়াল হওক। ইয়াত যেতিয়া লাখ লাখ ভক্ত সমাগম হ'ব, সকলোৱে আমি যদি সহায় নকৰোঁ নহ'লে পালনাম ভাবি সাফল্যমণ্ডিত কৰাত আমাৰ সম্ভৱপৰ নহয়। সেয়েহে আমাৰ স্থানীয় গাঁওসমূহ সকলো আহিব লাগিব, সকলো আহি আমাক সহায় কৰিব লাগিব। আমাৰ লক্ষ্য উদ্দেশ্য এতিয়াই পালনাম পাতি যে আমি জাতিৰ মংগলৰ কাৰণে পতা হৈছে, জাতি কুশলে থাকক। আৰু উঠি অহা প্ৰজন্মক এই গুৰুজনৰ নামঘৰ ব্যক্তিলে আমি আহ্বান জনালোঁ, এজন সুস্থ সবল নাগৰিক হৈ দেশ মাটি সেৱা কৰিবলৈ আগবাঢ়ি যাওক, কৰ্ম সংস্থাপন কৰক, তেখেতসকলক আমি আহ্বান জনালোঁ। কিন্তু এইখিনি আমাৰ দুখৰ বিষয় যে 4খন জিলাত বানপানীয়ে আমাৰ ৰাইজৰ দুৰ্গতি কৰিলে, খুব অনিষ্ট সাধন কৰিলে। এই অনিষ্ট সাধনত আমি মৰ্মাহত। সেয়া আমি জিজ্ঞাসা বৰ্ণন কৰোঁ, যিমান পাৰোঁ তেখেতসকলৰ ওচৰলৈ গৈ খাই মাত্ৰ কৰা ক্ষুদ্ৰতম আমি সাহাৰ্য দিয়াৰ ব্যৱস্থা চেষ্টা কৰিছিলোঁ, কিন্তু সেয়া যথেষ্ট নহয়। ইয়াত অসম তথা ভাৰতবৰ্ষৰ ৰাইজে সহায় কৰিলে তেখেতসকলৰ পুনৰ ঠন ধৰি উঠিব। সেয়া তেখেতসকলৰ পুনৰ ঠন ধৰি উঠিবই। সেয়া আমি তেখেতসকলৰ দুৰ্গতি মোচনৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱা লৈছোঁ। সোনকালে আগতকৈও ভাল ধৰণে তেখেতসকল ঠন ধৰি উঠক। আৰু যিসকল আমাৰ মাজে বা গৈ তেখেতসকলক আমি গোটেই আত্মাৰ সদৃশ কামনা কৰিছোঁ আৰু সুখ সন্তোষ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ যে আমাৰ মাজৰ পৰা এজন গুচি গ'লে আমি খুব দুখ পাওঁ, গতিকে আমাৰ গৃহহীন হৈছে। নিশ্চয় আমাৰ সকলোৱে সহায় কৰিব, অসম চৰকাৰে কৰিব, ৰাইজে কৰিব। কেইদিনমান কষ্ট হৈছে, খুব সোনকালে তেখেতসকলৰ আৰোগ্য হ'ব, প্ৰভুৱে কৃপা মিলাব। সেয়া আমাৰ এই 4 বছৰীয়া পালনামলৈ অসম ভাৰতৰ বাহিৰত থকা প্ৰদেশসকলকো এই পালনামলৈ আহ্বান জনাই ধন্যবাদ। কালি টাউনৰ সংখ্যাতে কালি ৰাতিপুৱা পালনাম আৰম্ভ হৈছে। আজি 1 ভাদ আজিৰ পৰা আমাৰ 4 পালনাম আৰম্ভ হ'ব। আমাৰ অসমৰ বিভিন্ন মানুহ আমাৰ পৰা আমাৰ অহা আমি দেখিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ ভক্তসকলে আমাৰ এই 4 পালনামত অংশগ্ৰহণ কৰি আমাক উৎসাহ দিব। আৰু আমিও পৰিচালনা সমিতিৰ ফালৰ পৰা অসম তথা ভাৰতবৰ্ষৰ বা বিশ্বত থকা প্ৰবাসীসকলক আমি মংগল কামনা কৰি আশীৰ্বাদ দিছোঁ, তেওঁ ভালেই থাকক। এইবাৰ আমাৰ যি উজনি অসমৰ 3খন জিলাত বানবিঘ্নিৰ সৃষ্টি হৈছিলে, তাৰ বাবে ভাৰতবৰ্ষ অসম বিশ্বৰ পৰা মুখ্যমন্ত্ৰী পুঁজিলৈ সাহাৰ্য দিছে, আমি তেওঁলোকক ধন্যবাদ দিছোঁ। আমিও অসমৰ ৰাইজৰ হৈ বনসভা পৰিচালনা সমিতিৰ পৰা আমি এখন চেক মুখ্যমন্ত্ৰী পুঁজিত দিছিলোঁ 3 লাখ টকা। আৰু তেওঁ নিমন্ত্ৰণ কৰিবলৈ গৈছিলোঁ আমাৰ পালনামভাগিত অংশগ্ৰহণ কৰিব। তেওঁ ছেপ্টেম্বৰ 1 উইকত আহিম বুলি ক'লে। আৰু তেখেতে এটা নিজেই কৈছে যে ঢেকীয়াখোৱাত আমি অসমৰ নাম জ্বলা কিবা এটা কাম কৰিম। আমি আশা ৰাখিছোঁ তেখেতৰ সেই বক্তব্যটো শুনি আমি আনন্দ হৈছোঁ। আৰু আপোনালোককো জনাইছোঁ যে তেখেতে অসমত চকুত লগা এটা অনুষ্ঠান কৰি গঢ়ি উঠিম বুলি কৈছে। আৰু আমি তেওঁক নিমন্ত্ৰণ দিছোঁ আহি তেওঁ আমাক উৎসাহ দিব। আৰু আমি এই চেগতে পৰিচালনা সমিতিয়ে অসমৰ সকলো ভাৰতবৰ্ষত থকা প্ৰবাসীসকলক আমি এই 4 পালনামত অংশগ্ৰহণ কৰি আমাক উৎসাহ দিব। আৰু আমি ভক্তসকলৰ অসুবিধা নহ'বৰ বাবে বিভিন্ন বিভাগৰ লগত আমি যোগাযোগ কৰিছোঁ। তেওঁলোকৰ যোগাযোগত কৰাৰ পিছত তেওঁলোকে আমাক বহুত সহায় হাত আগবঢ়াইছে। পাব্লিক হেল্থ, প্ৰশাসন, পুলিচ, মেডিকেল সকলো আহি আমাৰ ইয়াত কেম্প কৰি লৈছে। আৰু যিসকল ভক্তক যদি কিবা কাৰণত কিবা অসুবিধা আমাৰ ঢেকীয়াখোৱা তথা পৰিচালনা সমিতিয়ে সকলো ফালৰ পৰা তেওঁলোকক সহযোগ কৰিব। তেওঁলোকে কেতিয়াও নাভাবিব নালাগে যে আমি ঢেকীয়াখোৱাত গ'লে কিবা বিপদ হ'ব বা বিপদত পৰি আজি হোৱা নাই। আৰু ভৱিষ্যতলৈও ঢেকীয়াখোৱা বৰনামঘৰ সমিতি আৰু ঢেকীয়াখোৱা গাখীৰ সকলো ক্ষেত্ৰতে সহায় সহযোগ কৰি যাব বুলি আমি আশা ৰাখিছোঁ।